গৰুখুটিৰ প্ৰকল্পৰ নামত কেলেংকাৰী। গিৰ গাই ক্ৰয়ক লৈ হৈছিল এই কেলেংকাৰী। পত্নীৰ গা বচাবলৈ গৈ সংবাদমেল সম্বোধন কৰি খুদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদঙাইছিল গৰুখুটিৰ গিৰ গাইৰ ক্ৰয় বিক্ৰয়ৰ কেলেংকাৰী। নিজে পতা জালত বন্দী হৈ গৰুখুটিৰ গিৰ গাই কিনা বিধায়ক, সাংসদ আৰু ব্যক্তি বিশেষৰ নামবোৰ এফালৰ পৰা গাই গৈছিল সৎ, শুদ্ধ আৰু নিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলে কোনে কেইটা গাই লৈছিলে, দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে। সেই গৰুখুটিক লৈ এসময়ত ডাঙৰ ডাঙৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। সেই গৰুখুটি প্ৰকল্পৰ নামতে এতিয়া বিজেপি বিধায়ক, সাংসদ আৰু নেতাৰ কেলেংকাৰী ফাদিল হোৱাত তৰল কথাৰে ফালৰি কটাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। চৰকাৰী প্ৰকল্পৰ সম্পদ নিলাম অবিহনে কেনেকৈ বিক্ৰী হ'ল? সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত গৰু নিলাম হয় নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। এটা এটাকৈ গৰুকেইটা মৰিব আৰম্ভ কৰিছিল। তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই ৰিকুৱেষ্ট কৰি কৰি মানুহক গৰুকেইটা কিনুৱাইছিলে। গৰু কোনে কিনিব? বেমাৰী গৰু। গতিকে আপোনালোকে যে মানুহকেইজনে টকা পইচা দি গৰুকেইটা কিনিলে, তাক ধন্যবাদ নিদি কিমান গৰু মৰিয়ে গৈছিল তেতিয়া। মই নাজানো যে এইবিলাক কথাত কিনাটো বিতৰ্ক হ'ব পাৰে নেকি। আপোনালোকে এটা গৰু নিলামলৈকে গুচি গ'ল, ইমান দূৰলৈকে বস্তুটো লৈ যাব নালাগে। এতিয়া আপোনালোকে গৰুক নিলাম কৰোৱাই, নিলাম কৰিবৰ কাৰণেতো মানকাছাৰৰ পৰা সদায় গৰু ধৰি থাকো। বিজেপিক বেয়া পাই লাভ নাই, ইলেকশ্যনত বিজেপিয়ে জিকিব। কিন্তু মুখ্যমন্ত্ৰীয়ে তৰল কথা ক'লে কেলেংকাৰী নোহোৱা হৈ নাযায়। কথাবোৰ এটা এটাকৈ ওলাই আছে এতিয়া। মন্ত্ৰী জয়ন্ত মল্লই শুকুৰবাৰে গাই গৈছিল গিৰ গাই কিনা বিধায়ক, সাংসদ, ব্যক্তি বিশেষৰ নামবোৰ। শনিবাৰে গৰুখুটিৰ গিৰ গাই কিনাৰ কথা স্বীকাৰ কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিয়ে। দুজনী গিৰ গাই কিনি পাছত ঘূৰাই দিছিল দিলীপ শইকীয়াই। মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছো পইচা দি, আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছো। আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্পই। মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ। ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ শনিবাৰৰ এই অকপট স্বীকাৰোক্তিৰ পাছত সাহস পাই দেওবাৰে আগবাঢ়ি আহিল কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতা আৰু GMDAৰ উপাধ্যক্ষ মুকুতা ডেকা। চৰকাৰী ধনেৰে গঢ়ি উঠা গৰুখুটি বহুমুখী প্ৰকল্পৰ পৰা দুজনীকৈ গিৰ গাই কিনিছিল। গিৰ গাই কিনি হেনো 12 বাজি গৈছিল GMDAৰ উপাধ্যক্ষৰ। আজি এটা ভাল উপাধি আপোনালোকে দিছে গৰু চুৰ। খুব বেয়াও লাগিছে এইবিলাক কথা। দুজনী আমি ক্ৰয় কৰিছিলোঁ আৰু আমি ৰঙিয়াৰ পৰাই ক্ৰয় কৰিছিলোঁ। আৰু দুৰ্ভাগ্যবশতঃ গৰু কেইজনী আমি ৰাখিলোঁ প্ৰায়, আৰু প্ৰথমে গাখীৰো পালোঁ। পিছলৈ গাখীৰকেইজনী খুব এটা অৱস্থা ভাল নহ'ল। সেইকাৰণে আমি পুনৰ গৰুকেইটা আমি এবছৰমান পিছত মই ঘূৰাই দিলোঁ। দুজনী গাই মোক দিলে, টকা দিছোঁ MRSৰ তৰফৰ পৰা, আৰু আমি গৰুখুটিৰ পৰা আনিছোঁ। আৰু গৰুখুটিৰ পৰা অনাৰ বিনিময়ত কমেও মোৰ 15,000 20,000 টকা মোৰ খৰচ গৈছে ৰাণীত মোৰ আনিবৰ কাৰণে। গিৰ গাইটো অনাৰ পিছত মোৰতো আৰু 12 বাজি গ'ল। মানে ফাৰ্মখনত এনেই ইলেক্ট্ৰিচিটি নাই, মই চলাৰত চলাওঁ, ইপিনে আকৌ ঠাণ্ডাত আৰু মোৰ কাৰেণ্ট নাথাকে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দুজনী গিৰ গাই কিনি ঘূৰাই দিছিল। কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাইও দুজনী গিৰ গাই কিনি পাছত ঘূৰাই দিছিল। মুকুতা ডেকাই বিক্ৰীয়ে কৰি পেলালে গিৰ গাই। মানে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে গৰুখুটিৰ পৰা গুজৰাটৰ বহুমূলীয়া গিৰ গাই কিনি ঠগ খাই আনকো ঠগিলে মুকুতা ডেকাই। কিন্তু চৰকাৰী প্ৰকল্পৰ গিৰ গাই ঘূৰাই দিলে অথবা বিক্ৰী কৰি দিলেই কেলেংকাৰী নোহোৱা হৈ যাবনে? 9 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গৰুখুটি বহুমুখী প্ৰকল্পৰ বাবে পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই গুজৰাটৰ পৰা অনা গিৰ গাই কেনেকৈ কিনিলে জনপ্ৰতিনিধি নেতাই? মুখ্যমন্ত্ৰীয়ে তৰল কথাৰে দায় সৰাৰ চেষ্টা কৰিলেও ৰাইজৰ মনৰ পৰা প্ৰশ্নবোৰ আঁতৰি যোৱা নাই। চৰকাৰী প্ৰকল্পৰ সম্পদ এনেকৈ কিনিব পাৰিনে? গিৰ গাই ক্ৰয়ৰ প্ৰক্ৰিয়াটো কি আছিল? 90 জনী গিৰ গাই নিলাম কৰা হৈছিল নে? নিলামৰ বাবে বিজ্ঞাপন দিয়া হৈছিল নে? তালিকাত কেনেকৈ সোমাইছিল বিধায়ক, সাংসদৰ নাম? আমি গিৰ গাই সম্পূৰ্ণ আমাক যি গৰুখুটিৰ পৰা যি অনুদান গিৰ গাইৰ বিনিময়, আনকি গাড়ীৰ ভাড়া লৈ পেলাই আমাক এটা গিৰ গাইৰ পইচা আমাৰ পৰা লৈছিলে। আমি গৰুখিনি ক্ৰয় কৰিছিলোঁ। এইটো হয় যে জনপ্ৰতিনিধিয়ে চৰকাৰী
গৰু ল'ব নালাগিছিল। অসম চৰকাৰে যেতিয়া গিৰ গাই অনুদানৰ ব্যৱস্থা কৰিলে ময়ো আমাৰ এজন বিষয়া আছিলে আমাৰ ভেটেনাৰী বিষয়াজনক ক'লোঁ যে যদি মোৰো এনেকুৱা গৰু ফাৰ্ম আছে যদি গিৰগাঁও পাওঁ আপুনি এবাৰ চেষ্টা কৰিবচোন। সৌভাগ্যক্ৰমে মোক গিৰ গাই হ'ব বুলি ক'লে গৰুখুটিৰ ডক্টৰ জগব্ৰত নাথ ডাঙৰীয়াৰ লগত কথা পাতি মই চেক মই দিলোঁ। সত্য পথৰে আমি আনিছোঁ, চৰকাৰে যেনেকৈ ধৰণে সত্য পথৰে আনিছে। 9 কোটি টকীয়া গৰুখুটি প্ৰকল্পৰ গিৰ গাই ক্ৰয় বিক্ৰয়ক লৈ এই কেলেংকাৰী ফাদিল হোৱাৰ পাছত এতিয়া কেলেংকাৰীত নাম সাঙুৰ খোৱা নেতাসকলে লৈছে পদ্ম হাজৰিকাৰ নাম। গৰুখুটি বহুমুখী প্ৰকল্পৰ অধ্যক্ষ কেবিনেট মৰ্যাদাপ্ৰাপ্ত পদ্ম হাজৰিকা। মানে এওঁলোকে কিনিছিল, বিক্ৰীটো পদ্ম হাজৰিকাইহে কৰিছিল। গতিকে পদ্ম হাজৰিকাই দায়বদ্ধ এই কেলেংকাৰীৰ বাবে। ব্যুৰো ৰিপৰ্ট NKTV+।